Starship election breaking ole swagotam jana studio moi Apolline aru muhurtor an eta breaking loi ahisu Dobokat nikhar bhagote srishti hoise uttopta poristiti Rajiv Bhavan ঘেরাও কৰিবলৈ উলাই আহিছে হাজাৰ হাজাৰ মুছলমান ৰাইজ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰকিবুল হুছেইন গৌবেক ধন্দি দিছে আৰু এফালে গৌৰৱ গগৈ মুৰ্দাবাদ ধন্দি দিছে এনে ধৰণে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে বিন্নাখান্দি সমষ্টিৰ জনসাধাৰণ উলাই আহিছে ৰকিবুল হুছেইনক কোনো কাৰণত দবকাত প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া কংগ্ৰেছ কৰ্মীসকলে প্ৰচণ্ড গৰ্জন নিৰ্বাচনৰ দিন ঘোষণা হৈছে তাৰ পিছতো কিন্তু এতিয়া কংগ্ৰেছৰ মাজৰ পৰা কংগ্ৰেছ কৰ্মীৰ মাজৰ পৰা বিসম্বাদ দূৰ হোৱা নাই কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ অব্যাহত আছে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ আৰু যাৰ বাবে দবকাত সৃষ্টি হৈছে নিখাৰ ভাগত এই উত্তপ্ত পৰিস্থিতি লৈছে এই মুহূৰ্তত Starship ইলেকশ্যন ব্ৰেকিং দবকাৰ ৰাজীৱ ভৱনত নিখা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি হাজাৰ হাজাৰ ৰাইজ উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱনত ভাঙি লণ্ডভণ্ড কৰিলে আজবাব পত্ৰ ৰাজীৱ ভৱনত প্ৰৱেশ কৰি ভাঙি লণ্ডভণ্ড কৰিছে এফালৰ পৰা সকলো আজবাব পত্ৰ ৰকিবুল হুছেইন গৌবেক গৌৰৱ গগৈ মুৰ্দাবাদ ধন্দিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকাক লৈ অসন্তুষ্ট হৈ পৰিছে এতিয়া কংগ্ৰেছ কৰ্মী আৰু যাৰ বাবে সমগ্ৰ ৰাজ্যৰ কেইবাটাও প্ৰান্তত এনেধৰণে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ ৰকিবুল হুছেইনক দবকাত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰি উত্তেজিত হৈ পৰিছে এতিয়া কংগ্ৰেছ কৰ্মী বিন্নাখান্দি সমষ্টি অজাপক এৰি দিয়াক লৈ দবকাত কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ সমগ্ৰ ৰাজ্যত এতিয়া প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনৰ বাবে এফালে কালি আবেলিৰ ভাগত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা দিন ঘোষণা কৰিছে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে যে 9 এপ্ৰিলতে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন কিন্তু নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতো এতিয়া কংগ্ৰেছৰ ভিতৰ চোৰাত এনে ধৰণৰ অৰাজকতা দূৰ হোৱা নাই এফালে নিৰ্বাচনী যুঁজ লাগিবৰ হ'ল কিন্তু তাৰ মাজতো কিন্তু এই সকল কংগ্ৰেছ কৰ্মীৰ মাজত এতিয়া ক্ষোভ আঁতৰা নাই এফালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৌবেক ধন্দি দি উলাই আহিছে ৰকিবুল হুছেইনে সামগ্ৰী সমষ্টি নিজৰ পুত্ৰৰ বাবে সংৰক্ষণ কৰিব বিচাৰিছে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে কৈছিল যে কংগ্ৰেছত এতিয়াও চলি আছে পিতৃকেন্দ্ৰিক ৰাজনীতি পিতৃ যদি মন্ত্ৰী হয় বা পিতৃ যদি ৰাজনৈতিক শীৰ্ষ নেতা হয় তেতিয়াহে তেওঁলোকে স্থান লাভ কৰিব ঠিক তেনেধৰণে ৰকিবুল হুছেইনৰ ক্ষেত্ৰতো এতিয়া একেই হোৱা পৰিলক্ষিত হৈছে কাৰণ ৰকিবুল হুছেইনে তানজিল হুছেইনৰ বাবে সামগ্ৰী সমষ্টি সংৰক্ষণ কৰিবৰ বাবে বিন্নাখান্দি সমষ্টিটো মিত্ৰদলৰ হাতত চম্ভালিব বিচাৰিছে অজাপৰ হাতত চম্ভালিব বিচাৰিছে কিন্তু কোনো কাৰণত কংগ্ৰেছ কৰ্মী এই কথা মানি ল'ব নোখোজে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী যিসকলে কংগ্ৰেছৰ আটাইতকৈ বেয়া দিনত কাম কৰি আহিছিল কংগ্ৰেছ দলটোৰ বাবে কাম কৰি আহিছিল কংগ্ৰেছৰ দুৰ্দিনতো যিসকল তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছক লগ এৰা নাছিল সেই সকল কংগ্ৰেছ কৰ্মীৰ সৈতে অন্যায় কৰা বুলি প্ৰচলিত ক্ষোভ প্ৰকাশ কৰি এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে দবকাৰ ৰাজীৱ ভৱনত নিশাই এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰকিবুল হুছেইন গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে এনেধৰণে ঘেৰাও কৰিছে ৰাজীৱ ভৱন কংগ্ৰেছ কৰ্মী ওলাই আহি দবকাৰ ৰাজীৱ ভৱনৰ ভিতৰত প্ৰৱেশ কৰি বেনাৰ পোষ্টাৰ পৰ্যন্ত ফালি পেলাইছে ভাঙি আজবাব পৰ্যন্ত ভাঙি লণ্ডভণ্ড কৰিছে সকলোৱে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে এতিয়া ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিন্নাখান্দি সমষ্টি কোনো কাৰণত অজাপৰ হাতত এৰি নিদিয়ে বুলি দৃঢ় সংকল্প লৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছৰ বেয়া দিনতো কংগ্ৰেছ দলটোৰ বাবে সৰ্বোচ্চ উজাৰি অহা এই সকল লোকৰ সৈতে অন্যায় কৰা বুলি প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰকিবুল হুছেইনক দবকাত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে ৰকিবুল হুছেইন যদি দবকালৈ যায় তেনেহ'লে এইসকল কংগ্ৰেছ কৰ্মীয়ে ৰকিবুল হুছেইনক দবকাৰ পৰা খেদা লগাব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া এইসকল কংগ্ৰেছ কৰ্মীয়ে এনেধৰণে এতিয়া প্ৰচণ্ড গৰ্জনত কঁপি উঠিছে দবকাৰ ৰাজীৱ ভৱন চাৰিওফালে নিশাৰ ভাগত এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল আৰু এই সন্দৰ্ভত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য কৰি কিদৰে ক্ষোভ প্ৰকাশ কৰিছে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে আমাৰ হাতত মন্তব্য আছে কংগ্ৰেছ কৰ্মীৰ ভাষ্য আছে আমি ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষ AICC আপোনালোকৰ যোগেদি বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে মোৰ বয়স হৈছে আৰু ডেকা ল'ৰাবিলাক যুৱকসকল যে আজি 10 বছৰ ধৰি বিন্নাখান্দি ব্লক
ডেভেলপমেণ্ট ব্লক 10 বছৰ ধৰি আমাৰ কংগ্ৰেছৰ দখলত আছে। 4টা জিলা পৰিষদ জিতাই আনিছে আৰু তেওঁলোক আজিলৈকে বন্ধুত্বপূৰ্ণ যুঁজত আমাৰ সমষ্টিৰ ৰাইজ সাজু যে বন্ধুত্বপূৰ্ণ হ'লেও আমাৰ কংগ্ৰেছৰ হাত হ'ল মোৰ কংগ্ৰেছ কৰা 58 বছৰ হ'ল। আজি 1968 ইংৰাজীত মই মৰহুম আলহাজ ইছাদ আলী চৌধুৰীৰ হাতত যুৱ কংগ্ৰেছত মই জইন কৰিছিলোঁ আৰু আজি আমি বুঢ়া হৈ গৈছোঁ প্ৰায়। কিন্তু আমাৰ দুৰ্ভাগ্য যে এই সমষ্টিখন কিহৰ ভিত্তিত আমাৰ ইমান পপুলেশ্যন ইমান মানুহ থকা অৱস্থাত কিহৰ ভিত্তিত যিজন ব্যক্তিয়ে আজি কেইদিনমান আগত NRCৰ ক্ষেত্ৰত আমাৰ মুছলমানসকলক ভাবুকি দিছিল সেইজন ব্যক্তিক এই সমষ্টিত টিকেট দিব। আমি এই AJP দলত ভোট নিদিওঁ আৰু দিয়াৰ পক্ষতো আমি মাত নামাতো। কিহৰ কাৰণে টিকেট দিয়া নাই, কিহৰ কাৰণে টিকেট দিয়া নাই বুলি ভাবিছে? ইয়াত মেডিয়াত ওলাইছে, যুৱকসকলে কৈ আছে যে মোটা অংশৰ ধন লুৰুণজ্যোতিৰ ঘৰত গৈছে 2 কোটি টকা আৰু তাৰ লগত আমাৰ চামগুৰিৰ নেতা যিজনে আহি ইয়াত আমালোকক কৰে পুচলাই কংগ্ৰেছ কৰে আৰু ইয়াৰ পৰা মাতি নি মেজৰিটি দেখুৱাই নগাঁও তেওঁৰ বৰিৰ নিচত মাতি নাই। ইয়াৰ পৰা বিন্দা গান্ধীৰ পৰা মানুহ নিব লাগে। সেইজন ব্যক্তিয়ে আজি আমাৰ লগত প্ৰতাৰণা কৰিছে, বেইমানি কৰিছে, গাদ্দাৰী কৰিছে। এই বয়সত আমাক যে অপমানিত কৰিছে তাৰ বিচাৰ আল্লাহ কৰিব। আৰু মই চামগুৰিৰ ৰাইজক কৈছোঁ আপোনালোকে এই বিচাৰ কৰে যেন বিন্দা গান্ধী সমষ্টি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষ AICC আপোনালোকৰ যোগেদি বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে মোৰ বয়স হৈছে আৰু ডেকা ল'ৰাবিলাক যুৱকসকল যে আজি 10 বছৰ ধৰি বিন্দা গান্ধী ব্লক ডেভেলপমেণ্ট ব্লক 10 বছৰ ধৰি আমাৰ কংগ্ৰেছৰ দখলত আছে। 4টা জিলা পৰিষদ জিতাই আনিছে আৰু তেওঁলোক আজিলৈকে বন্ধুত্বপূৰ্ণ যুঁজত আমাৰ সমষ্টিৰ ৰাইজ সাজু যে বন্ধুত্বপূৰ্ণ হ'লেও আমাৰ কংগ্ৰেছৰ হাত হ'ল মোৰ কংগ্ৰেছ কৰা 58 বছৰ হ'ল। আজি 1968 ইংৰাজীত মই মৰহুম আলহাজ ইছাদ আলী চৌধুৰীৰ হাতত যুৱ কংগ্ৰেছত মই জইন কৰিছিলোঁ আৰু আজি আমি বুঢ়া হৈ গৈছোঁ প্ৰায়। কিন্তু আমাৰ দুৰ্ভাগ্য যে এই সমষ্টিখন কিহৰ ভিত্তিত আমাৰ ইমান পপুলেশ্যন ইমান মানুহ থকা অৱস্থাত কিহৰ ভিত্তিত যিজন ব্যক্তিয়ে আজি কেইদিনমান আগত NRCৰ ক্ষেত্ৰত আমাৰ মুছলমানসকলক ভাবুকি দিছিল সেইজন ব্যক্তিক এই সমষ্টিত টিকেট দিব। আমি এই AJP দলত ভোট নিদিওঁ আৰু দিয়াৰ পক্ষতো আমি মাত নামাতো। কিহৰ কাৰণে টিকেট দিয়া নাই, কিহৰ কাৰণে টিকেট দিয়া নাই বুলি ভাবিছে? ইয়াত মেডিয়াত ওলাইছে, যুৱকসকলে কৈ আছে যে মোটা অংশৰ ধন লুৰুণজ্যোতিৰ ঘৰত গৈছে 2 কোটি টকা আৰু তাৰ লগত আমাৰ চামগুৰিৰ নেতা যিজনে আহি ইয়াত আমালোকক কৰে পুচলাই কংগ্ৰেছ কৰে আৰু ইয়াৰ পৰা মাতি নি মেজৰিটি দেখুৱাই নগাঁও তেওঁৰ বৰিৰ নিচত মাতি নাই। ইয়াৰ পৰা বিন্দা গান্ধীৰ পৰা মানুহ নিব লাগে। সেইজন ব্যক্তিয়ে আজি আমাৰ লগত প্ৰতাৰণা কৰিছে, বেইমানি কৰিছে, গাদ্দাৰী কৰিছে। এই বয়সত আমাক যে অপমানিত কৰিছে তাৰ বিচাৰ আল্লাহ কৰিব। আৰু মই চামগুৰিৰ ৰাইজক কৈছোঁ আপোনালোকে এই বিচাৰ কৰে যেন বিন্দা গান্ধী